আৰু মই কাকো ব্লেম নিদিওঁ যে মোৰ চুলিখিনি সৰিলে কেনেকৈ কি কাৰণে নাই, নিজৰ কাৰণেই হ'ব পাৰে, মই কাকো একো নকওঁৱেই। আৰু মই এবছৰ খুব মেথি চেঠি সানি সানি চুলিখিনি গজাই ল'লোঁ আৰু মোৰ 15,000 পৰিছে আৰু প্ৰডাক্টছখিনি কিন্তু সস্তা। আজি এয়া মাংস তেলে চেলে লৈ লৈছোঁ, অকণমান পানী দিছা। আৰু এইফালে মই মানে বুট, এনেকৈ বুট খাই ভাল পাওঁ, কেইটামান ইয়াতে লৈ লৈছোঁ। এতিয়া ভাতকেইটা খাওঁ। কি গৰম। এতিয়া আহোঁ মেইন কথালৈ। চুলিখিনিত মই কৰিলোঁ ভিটামিন। চবেই ভাবি আছে, মানে সুধি আছে প্ৰশ্ন, মই উত্তৰটো দিব পৰা নাই কাৰণ মই ভিডিঅ' বনাব পৰা নাই যে। মানে ভিডিঅ' চেনেল মানে ব্লগছত দিম বাৰু কাইলৈ। ভাতকেইটা খাই লৈছোঁ। ডক্টৰে কমাব কৈছে খানা, কমাম লাহে লাহে। মই কৰিলোঁ ভিটামিন, মানে চুলিখিনি মোৰ ৰাফ হৈ গৈছিলে, সেইকাৰণে ৰাফ হোৱা চুলিখিনি ভিটামিন বুলি কিবা এটা শুনিছিলোঁ, সেইকাৰণে মই তেওঁৰ লগত পাতি মেলি গ'লোঁ, গৈ মেলি ভিটামিন কৰিলোঁ চুলিখিনি। দেখিছেনে বেছি কাটিব দিয়া নাই, মই চুলি কাটিব নিদিওঁ যে, আৰু সেইকাৰণে সেইখিনি অকণমান কৰি আহিলোঁ। আৰু কথা হ'ল কি, পাৰ্লাৰ চব ভাল, কোনো পাৰ্লাৰ বেয়া নহয়, কামো ভাল। খালি মই মানে এবাৰ ভাবিলোঁ তাত এবাৰ ট্ৰাই কৰি আহোঁ আৰু চাই লওঁ কি হয়। আজিতো প্ৰথমতেতো চুলিখিনি ভালেই দেখায়, তাৰপিছতহে আকৌ কিবা দেখায় ৰূপ। গতিকে এতিয়া কৰি আহিছোঁ আৰু পইচা দি কৰিছোঁ, কোনো প্ৰমোশ্যন নহয়। চুলিৰ লগত এইখন প্ৰমোশ্যন নহ'ব, চেহেৰাৰ লগত ধেমালি নহয়, হয় ন? গতিকে তাত ভিটামিন দিয়ে আৰু এডভান্স ভিটামিন দিয়ে। ভিটামিনবিলাক কি মইতো ইমান নাজানো, তাত গৈ মই পাতি লৈছিলোঁ। আপোনাৰ চুলিখিনি চাই মেলি ক'ব পাৰিব। আৰু 6,000 নে 5,000 পৰা ষ্টাৰ্ট 15,000লৈকে ভিটামিন। আৰু মোৰ চুলিখিনি বহুত বেছি ৰাফ যে, আৰু মই এবছৰ খুব মেথি চেঠি সানি সানি চুলিখিনি গজাই ল'লোঁ কাৰণ চুলি খুব ভৰিছিলে মোৰ। আৰু চুলিখিনি যেতিয়া মোৰ হৈ গ'ল, তাৰপিছত মই মানে ভিটামিনটো কৰিছোঁ। অকণমান চুলিখিনি অকণমান চিল্কি টাইপৰ লাগে আৰু অকণমান মোৰ ষ্ট্ৰেইট লুকটো অকণমান ভাল লাগে, অকণমান চিধা, সেইকাৰণে সেইখিনি মই কৰি ল'লোঁ আৰু মোৰ 15,000 পৰিছে আৰু প্ৰডাক্টছখিনি কিন্তু সস্তা। যোনখিনি মই 15,000 টকা দি কৰিছোঁ চুলিখিনি, কোনো ফ্ৰীত নাই কৰা। আৰু যোনখিনি শ্বেম্পু কণ্ডিচনাৰ বিৰাট সস্তা, 350 টকাৰ পৰা ষ্টাৰ্ট, 1000 টকাত আৰামছে আহি যাব। মই এতিয়া কৰিছোঁ যদিও চুলিত এতিয়াতো বৰ্তমান নাহানো, আৰু 20 দিনমানৰ পাছত আকৌ মেথি, পিঁয়াজৰ ৰস এইবিলাক সানা ষ্টাৰ্ট কৰি দিম। কাৰণ চুলিখিনিতো নিজেই গজাব লাগিব, এইটোতো চিধা কথা মোৰ মতে। গতিকে চুলিখিনিৰ কাৰণে মই নিজে কৰিম। মেথিৰ তেল চেল সানি, পিঁয়াজ সানি, পিঁয়াজৰ ৰস, সেনেকৈ চুলিখিনি আহি যাব। আৰু মোৰ চুলিখিনি কৰোঁতে তেওঁলোকৰ অলপ কষ্ট হৈছে, চুলিখিনি বহুত টুকুৰা মানে নতুনকৈ গজা চুলিবোৰ। RNS পাৰ্লাৰবোৰ ভালেই বাৰু চব। আৰু কোনো প্ৰমোশ্যন নহয়। ইয়াতকেও যদি ভাল আকৌ ক'ৰবাত পাম, মই তাতো যাম। এনেকুৱা নহয় যে মই অকল কোনোবা এখন নিৰ্দিষ্ট পাৰ্লাৰতহে যাম, য'ত ভাল হয় মই ত'তে যাম। কাৰণ চুলিখিনিৰ কাৰণে মই য'তে ত'তে যাম, কিন্তু ভালকৈ চাই ল'ম প্ৰথমতে। আপোনালোকে গৈ কথা পাতি ল'ব প্ৰথমতে। বহুত ভাল পাৰ্লাৰ আছে আজিকালি। আৰু মই কাকো ব্লেম নিদিওঁ যে মোৰ চুলিখিনি সৰিলে কেনেকৈ কি কাৰণে নাই, নিজৰ কাৰণেই হ'ব পাৰে, মই কাকো একো নকওঁৱেই। একো দোষ দিয়া মোৰ স্বভাৱেই নাই। নিজে সৰিলোঁ, নিজে ঠিক কৰিলোঁ। খালি মই চুলিখিনি অকণমান প্লেন কৰাই আনিলোঁ ভিটামিন দি। আপোনালোকেও কৰিব পাৰিব।
নাহৰকটীয়া ৰাস্তাটো ফালে চাগে কিন্তু এটা কথা মানিব লাগিব চেম্পু টেম্পুবিলাক বিৰাট সস্তা তাত চেম্পু কণ্ডিচনাৰ আপুনি যিমান বেয়া চুলি ভাল কৰি দিব মানে স্মুথ কৰিব আৰু অকণ ভিটামিন কি বস্তু মই নাজানো সেইকাৰণে লগাই আহিছোঁ পিছত গম পাম দামবিলাক তেনেকুৱাই 5-6 হাজাৰ পৰা ষ্টাৰ্ট একদম হাইষ্ট 15 হাজাৰলৈকে আৰু মোৰ চুলিখিনি অকণমান বেছি এনেকুৱা কাৰণে মই ৰাফ কাৰণে মই 15 হাজাৰটো কৰালোঁ এতিয়া চুলিখিনি মোৰ ভালে লাগিছে বাৰু কোমল কোমল লাগিছে পৰৱৰ্তী পৰ্যায়ত চাম কেনেকুৱা হয় আৰু আপোনালোকে যাই যদি যাব পাৰিব মই আকৌ কৈছোঁ কোনো পাৰ্লাৰ বেয়া নহয় মোৰ কাৰণে এতিয়া আৰু নিজৰ নিজৰ ওপৰত কথা কোনে ক'ত গৈ বেছি ভাল পায় সেনেকুৱা চবৰে নিজৰ নিজৰ মনৰ পচন্দ মোৰ কিন্তু চুলিখিনি সৰিছিলে হয় আৰু চুলিখিনি মই নিজেই গজাইছোঁ পিঁয়াজ মেথি সানি 1 বছৰ তাৰপিছত এতিয়া কৰিছোঁ আকৌ